PNRDৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে পুনৰ সৰব অখিল গগৈ। বিজেপিৰ একেটা পৰিয়ালৰ 4জনে নিযুক্তি পালে বৰপেটা। ঢকুৱাখানাত নৱদলেৰ 21জনে পালে নিযুক্তি। PNRDত সংঘটিত নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে কৃষক মুক্তিৰ নেতা অখিল গগৈ পুনৰ এবাৰ সৰব হ'ল। বিজেপিৰ নেতৃবৰ্গই দুৰ্নীতি নোহোৱা বুলি কৰা দাবীক প্ৰত্যাহ্বান জনাই অখিলৰ মন্তব্য। অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীটো সংঘটিত কৰিলে বিজেপিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়নত দুৰ্নীতি হোৱা নাই বুলি কৈ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটোক তেওঁলোকে গাপ দিব খুজিছে, লুকুৱাব খুজিছে আৰু বিজেপি দলে আনুষ্ঠানিকভাৱে কেলেংকাৰী কৰা খলনায়কবিলাকৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে। অখিলৰ অভিযোগ, বৰপেটাত বিজেপি নেতাৰ এটা পৰিয়ালৰে 4জনে পাইছে চাকৰি। মই উদাহৰণটো দিছোঁ যে বৰপেটাত একেটা পৰিয়ালৰ 4জন মানুহে নিযুক্তি লাভ কৰিছে। কোনকেইজন মানুহ? দীপাংকৰ দাস, শ্ৰীমন্তপুৰ বৰপেটা; মৃদুলা দাস, শ্ৰীমন্তপুৰ বৰপেটা; কৃষ্ণ বায়ন দাস, শ্ৰীমন্তপুৰ বৰপেটা। এই 3জন একেটা পৰিয়ালৰ মানুহ। আৰু এই যে মৃদুলা ডেকা, তেওঁ বোৱাৰী, সেই মৃদুলা ডেকাৰ ভণ্টি পম্পী ডেকা, তেওঁ পাঠশালাৰ। এই পৰিয়ালটোৰ 4জন মানুহে একেলগতে এটা পদবীত নিযুক্তি লাভ কৰিছে। ঢকুৱাখানাত নৱদলেৰ আত্মীয়সহ বিজেপিৰ 21জন আত্মীয়ই পাইছে পঞ্চায়তত চাকৰি। যে ঢকুৱাখানা সমষ্টিটোত মুঠতে 21জন মানুহে নিযুক্তি লাভ কৰিছে। আৰু এই 21জন মানুহে সম্পূৰ্ণৰূপে বিজেপি দলৰ, হয় নৱদলৰ আত্মীয়, নহ'লে বিজেপি দলৰ কৰ্মী। অখিলৰ অভিযোগ, বিজেপিয়ে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে PNRDৰ নিযুক্তি কেলেংকাৰীক। জিষ্ণু বৰুৱাৰ তদন্ত কমিটিৰ পৰা একো ফল নোলোৱাৰ অভিযোগ অখিল গগৈৰ। বিজেপিয়ে কৈছিলে যে তেওঁলোকে নিজেও নাখায়, আনকো খাবলৈ নিদিয়ে। বিজেপিয়ে কৈছিলে যে স্বচ্ছতাই হ'ব তেওঁলোকৰ নীতি। কিন্তু দুৰ্ভাগ্যৰ কথা যে বিজেপি চৰকাৰৰ দিনতে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীটো সংঘটিত হ'ল। কেমেৰা পাৰ্চন উজ্জ্বল দাসৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট, DY365।